Hello students, welcome to your biology class. Last video to আমি pollination প্ৰক্ৰিয়াটোৰ বিষয়ে বেসিক কথাখিনি আমি জানিলো নহয় জানো। এতিয়া আজিৰ যোনটো ভিডিও, এই ভিডিওটোত আমি পলিনেশনৰ যোনখিনি এজেন্ট আছে, পলিনেটিং এজেন্ট বিলাকৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। এতিয়া চোৱা, পলিনেটিং এজেন্ট বা পলিনেটৰ্স বুলি কোৱাৰ লগে লগে আমি দুটা ভাগত ভাগ কৰোঁ ইহঁতক, এবায়োটিক এজেন্ট আৰু বায়োটিক এজেন্ট। লাষ্টৰ যোনটো ভিডিও আছিলে, সেই লাষ্টৰ ভিডিওটোত তোমালোকক এবায়োটিক এজেন্ট বুলি মই এনিমেলছ কৈ পাইছিলোঁ। আচলতে কথাটো কওঁতে উল্টা হৈছিলে। এবায়োটিক এজেন্টৰ ভিতৰত কি পৰিব? উইণ্ডছ এণ্ড ৱাটাৰ পৰিব, আৰু বায়োটিক এজেন্টৰ ক্ষেত্ৰতহে কি হ'ব? এনিমেলছ আহিব। গতিকে এবায়োটিক এজেন্ট বুলি কোৱাৰ লগে লগে আমি উইণ্ড আৰু ৱাটাৰক ক'ম, আৰু বায়োটিক এজেন্ট বুলি কোৱাৰ লগে লগে কি ক'ম? আমি এনিমেলছ বিলাকক ক'ম। চ' এতিয়া চোৱা, এবায়োটিক এজেন্টৰ ক্ষেত্ৰত উইণ্ডৰ দ্বাৰা যোনটো পলিনেশ্যন হ'ব তাক আমি উইণ্ড পলিনেশ্যন বুলি ক'ম, আৰু ৱাটাৰৰ দ্বাৰা যিটো পলিনেশ্যন হ'ব বা পলেনৰ ট্ৰান্সফাৰ প্ৰচেছ হ'ব তাক আমি ৱাটাৰ পলিনেশ্যন বুলি ক'ম। এতিয়া বায়োটিক এজেন্ট বুলি কোৱাৰ লগে লগে আমি কি কৈছোঁ? এনিমেল বিলাকক তাত ইনক্লুড কৰিছোঁ। সেই এনিমেল বিলাকৰ বিভিন্ন ধৰণৰ গ্ৰুপ আছে, যেনে মেমেলছ, ৰেপটাইলছ, বাৰ্ডছ, ইনছেক্ট আদি বিভিন্ন গ্ৰুপ আছে। সেইবিলাকৰ মেমেলছখিনি, ৰেপটাইলছখিনি, বাৰ্ডছখিনি আৰু ইনছেক্টখিনি, সেইখিনি কি হ'ব? তোমাৰ পলিনেটিং এজেন্ট হিচাপে ইহঁতে বেলেগ বেলেগ ফুলৰ ক্ষেত্ৰত কাম কৰিব। চ' এতিয়া কি হয়, পলিনেটিং এজেন্ট এটা বা পলিনেটৰ্ছবিলাক আমাক কেতিয়া লাগে? যেতিয়া পলিনেশ্যনটো ক্ৰছ পলিনেশ্যন হয়। গতিকে এই এজেন্টবিলাকৰ ওপৰত বেছ কৰি পেলানি আমি ক্ৰছ পলিনেশ্যন প্ৰচেছটোক কি কৰিব পাৰোঁ? কেইবাটাও টাইপত বা কেইবাটাও ভাগত ভাগ কৰিব পাৰোঁ। যেনে কি হ'ব সেইবিলাক? যদি পলিনেটিং এজেন্টটো উইণ্ড হয় তেনেহ'লে এনিমোফিলি বুলি ক'ম বা উইণ্ড পলিনেশ্যন বুলি ক'ম। যদি পলিনেটিং এজেন্ট ৱাটাৰ হয় তেতিয়া সেই ক্ৰছ পলিনেশ্যনটোক ৱাটাৰ পলিনেশ্যন বুলি ক'ম। আৰু যদি বায়োটিক এজেন্টৰ দ্বাৰা হয়, অৰ্থাৎ এনিমেলৰ দ্বাৰা ক্ৰছ পলিনেশ্যন হয়, তেতিয়া তাক আমি কি ক'ম? এনিমেল পলিনেটেড বুলি ক'ম বা জুফিলি বুলি ক'ম বা এনিমেল পলিনেশ্যন বুলি ক'ম আমি। গতিকে এজেন্টবিলাকৰ ওপৰত বেছ কৰি পেলানি আমি কি কৰিব পাৰোঁ? ক্ৰছ পলিনেশ্যনক বিভিন্ন ভাগত ভাগ কৰিব পাৰোঁ। চ' এতিয়া আমি এই পলিনেশ্যনৰ টাইপকেইটাৰ বিষয়ে ডিটেইলছত চাম। চ' এতিয়া প্ৰথমটো হ'ল কি? এনিমোফিলি বা উইণ্ড পলিনেশ্যন। উইণ্ড পলিনেশ্যন মানে কি হ'ব? ইট ইজ এ মোড অফ pollination through the agency of wind. The flowers which are wind pollinated are called anemophilous flower. So যিটো যদিহে কি হয় তোমাৰ পলেন গ্ৰেইনৰ ট্ৰান্সফাৰ প্ৰচেছটো বতাহৰ দ্বাৰা কমপ্লিট হয়, তেতিয়া তাক আমি উইণ্ড পলিনেশ্যন বুলি ক'ম বা এনিমোফিলি বুলি ক'ম। আৰু যোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত বতাহৰ দ্বাৰা পলিনেশ্যন হ'ব সেইবিলাকক আমি এনিমোফিলাছ ফ্লাৱাৰ বুলি ক'ম। এতিয়া চোৱা, সেই উইণ্ড পলিনেটেড ফ্লাৱাৰবিলাকৰ কি হয়? কিছুমান কেৰেক্টাৰ থাকে, স্পেচিফিক কেৰেক্টাৰ থাকে সিহঁতৰ, যাৰ কাৰণে সিহঁতে উইণ্ড পলিনেশ্যনৰ ক্ষেত্ৰত এডপ্ট হয়। চ' সেই কেৰেক্টাৰবিলাক কি হ'ব? চোৱা, সেই কেৰেক্টাৰবিলাক কি হ'ব? তোমাৰ ফ্লাৱাৰবিলাক সাধাৰণতে কি হ'ব? ফ্লাৱাৰ্ছ আৰ স্মল, ইনকনস্পিকিউৱাছ, অডৰলেছ এণ্ড নেক্টাৰলেছ। ফুলবিলাক সাধাৰণতে কি হ'ব? স্মল চাইজৰ হ'ব, আৰু ইহঁতৰ গোন্ধ নাথাকিব। তাৰ উপৰিও কি নাথাকিব? সেই ফুলবিলাকত নেক্টাৰ এবচেণ্ট থাকিব। আৰু কি হয়? যোনবিলাক উইণ্ড পলিনেটেড ফ্লাৱাৰ, সেই ফ্লাৱাৰবিলাকৰ কি হ'ব? কেলিপছ আৰু কৰলা, অৰ্থাৎ ইহঁতৰ চিপেলছ আৰু পিটেলবিলাকৰ ষ্ট্ৰাকচাৰটো কি হ'ব? ৰিডিউচড হ'ব বা সৰু হ'ব, নাইবা কিছুমানৰ ক্ষেত্ৰত হয়তো সেই চিপেল পিটেলবিলাক কি হ'ব? এবচেণ্ট থাকিব। আৰু নেক্সট কেৰেক্টাৰটো কি হ'ব?
যে সিহঁতৰ যোনবিলাক ফ্লাৱাৰ আছে উইণ্ড পলিনেটেড যোনবিলাক ফ্লাৱাৰ হ'ব সেই ফ্লাৱাৰবিলাক যিহেতু স্মল চাইজৰ হয় গতিকে তোমাৰ কি হ'ব ফ্লাৱাৰবিলাক বহুতখিনি ফ্লাৱাৰ একেলগে থোপ খাই থাকিব পাৰে আৰু সেই ফুলবিলাক যিডাল ঠাৰিত লাগি থাকিব সেই ঠাৰিডাল কি হয় সাধাৰণতে দীঘলীয়া হয় আৰু লেহুকা হয় যাতে ফুলখিনিত সহজতে বতাহ লাগিব পাৰে বতাহত লাগি কি হ'ব পাৰে তাৰ পৰা পলেন উৰি যাব পাৰে আৰু ষ্টিগমা আৰু পলেনৰ ক্ষেত্ৰত কি হয় সিহঁতৰ সেই ফুলবিলাকৰ এণ্ড্ৰচিয়াম আৰু গাইনোচিয়াম পাৰ্টটো অৰ্থাৎ ষ্টামেন আৰু কাৰ্পেল পৰ্চনটো কি হ'ব দীঘল হয় আৰু কি হয় ইহঁতে বতাহত এক্সপ'জ হৈ থাকে যাতে কি হয় তোমাৰ সহজতে বতাহত পলেন গ্ৰেইনখিনি উৰি যাব পাৰে ষ্টামেনৰ পৰা নাইবা তোমাৰ কি হ'ব পাৰে যে বেলেগৰ পৰা বতাহত উৰি আহি সিহঁতৰ ষ্টিগমাত আহি পলেন সহজতে পৰিব পাৰে তাৰ উপৰিও কি হয় যোনবিলাক উইণ্ড পলিনেটেড ফ্লাৱাৰ থাকিব সেই ফ্লাৱাৰবিলাকত অসংখ্য পলেন গ্ৰেইন প্ৰডিউচ হ'ব লাৰ্জ এমাউণ্টত কি হ'ব ইহঁতে পলেন গ্ৰেইন প্ৰডিউচ কৰিব এতিয়া এক্সাম্পল হিচাপে আমি কি ক'ব পাৰোঁ যে কেনাবিছ ছেটিভা বা ভাং গছ বুলি আমি যিটো প্লেণ্ট ভাং গছ বুলি এটা প্লেণ্ট আছে নহয় জানো সেই ভাং গছৰ কি হয় এজোপা ভাং গছৰ এপাহ ফুলৰ পৰা কমেও কি হয় 5 লাখ পলেন গ্ৰেইন আমি পাব পাৰোঁ গতিকে সেই পলেন গ্ৰেইনবিলাক যথেষ্ট কি হ'ব সৰু হ'ব আৰু সিহঁতৰ ৱেইটটো কি হ'ব একেবাৰে পাতল হ'ব চ' এইখিনি হ'ল কি উইণ্ড পলিনেটেড ফ্লাৱাৰৰ কেৰেক্টাৰ কি হ'ব flowers are small inconspicuous odorless and nectarless calyps and corolla are always reduced or absent flowers aggregate into long stalked inflorescence long and feathery exposed stigma stamens are long and pendulous large quantity of pollen grains are produced which are very small and light in weight এটা কোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত আমি উইণ্ড পলিনেশ্যন হোৱা দেখা পাম সেই ফুলবিলাক হ'ল কি হ'ব পাৰে তোমাৰ এক্সাম্পল গ্ৰাছ হ'ব পাৰে ঘাঁহজাতীয় গছবিলাকত হ'ব পাৰে ঘাঁহবিলাকত বা চুগাৰ কেনৰ ক্ষেত্ৰত আমি পাব পাৰোঁ কুঁহিয়াৰৰ ক্ষেত্ৰত বাঁহ গছৰ ক্ষেত্ৰত বেম্বো প্লেণ্টৰ ক্ষেত্ৰত বা নাৰিকল কোকোনাটৰ ক্ষেত্ৰত গোমধানৰ মেজৰ ক্ষেত্ৰত কেনাবিছ বা ভাং গছৰ ফুলৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাব পাৰোঁ উইণ্ড পলিনেশ্যন দেখা পাব পাৰোঁ এতিয়া নেক্সট চোৱা এই ফুলপাহত দেখিছানে তাৰ ষ্টকডাল কি হয় যথেষ্ট দীঘল আৰু ফুলপাহত কি হৈছে যোনবিলাক ফ্ল'ৰেল পাৰ্ট আছে ইয়াৰ কেলিপছ কৰলা এই পাৰ্টবিলাক কি হয় যথেষ্ট সৰু সৰু হয় সেইটো কাৰণে কি হৈছে ইহঁতে সহজতে বতাহত উৰি যাব পাৰে অৰ্থাৎ তাত কি হয় তোমাৰ উইণ্ড পলিনেটেড হ'বৰ কাৰণে ইহঁতি সুবিধাজনকভাৱে কি হৈছে ফ্ল'ৰেল পাৰ্টছবিলাক গঠন হৈছে ঠিক তেনেকৈ এইজোপা কি হয় গোমধানৰ গছ গোমধানৰ এই ফ্লাৱাৰবিলাকতো কি হয় তোমাৰ উইণ্ড পলিনেশ্যন হয় নেক্সট চোৱা নেক্সটটো হ'ল কি এবায়'টিক এজেণ্ট ৱাটাৰ গতিকে কি হ'ব তোমাৰ ৱাটাৰৰ দ্বাৰা যোনটো পলিনেশ্যন হ'ব তাক আমি কি ক'ম হাইড্ৰফিলি বুলি ক'ম আৰু যিবিলাক ফুলত কি হ'ব ৱাটাৰ পলিনেশ্যন হ'ব সেই ফুলবিলাকক আমি হাইড্ৰফিলাছ ফ্লাৱাৰ বুলি ক'ম চ' কি হ'ব হাইড্ৰফিলি ইজ এ মোড অফ ট্ৰান্সফাৰ অফ পলেন গ্ৰেইনছ ফ্ৰম এন্থাৰ টু দ্য ষ্টিগমা থ্ৰু দ্য এজেঞ্চি অফ ৱাটাৰ ৱাটাৰ পলিনেটেড ফ্লাৱাৰ্ছ আৰ কল্ড হাইড্ৰফিলাছ ফ্লাৱাৰ এতিয়া যিবিলাক ফুলৰ ৱাটাৰ পলিনেশ্যন হ'ব সেই ফুলবিলাকৰো কিছুমান কি থাকিব স্পেচিফিক কালাৰ থাকিব ফুলবিলাক সাধাৰণতে কি হ'ব স্মল চাইজৰ হ'ব আৰু সিহঁতৰ কালাৰবিলাক কি হ'ব একেবাৰে পাতল কালাৰৰ হ'ব নাইবা তোমাৰ কালাৰলেছ হ'ব আৰু ফুলবিলাকৰ ৱেইটটো খুব কি হ'ব কম হ'ব
ফ্ল'ৰেল পাৰ্টছ মানে তোমাৰ কি হ'ব কেলিপছ কৰলা এই ফ্ল'ৰেল পাৰ্টছবিলাক কি হ'ব ৱেক্সি টাইপৰ হয় আৰু যাৰ ফলত কি হয় ইহঁতে তোমাৰ পানীত সিহঁতে ডুব নাযায় আৰু কি হয় যিহেতু ফুলপাহ ক'ত থাকিব ৱাটাৰত থকা ফুলবিলাকৰহে কি হ'ব ৱাটাৰ পলিনেশ্যন হ'ব চ' কি হ'ব সিহঁতৰ ফুলপাহৰ যোনখিনি ৰিপ্ৰডাক্টিভ পাৰ্ট অৰ্থাৎ এণ্ড্ৰচিয়াম আৰু গাইনচিয়াম সেই পাৰ্টবিলাক কি হ'ব তোমাৰ ওপৰলৈ এক্সপ'জ হৈ ওলাই থাকিব আৰু ষ্টামেনত যোনখিনি এন্থাৰ থাকিব সেই এন্থাৰবিলাক কি হ'ব হঠাৎ কি হ'ব তোমাৰ ভাঙি গৈ পেলানি এন্থাৰ ৱাল ব্ৰেক হৈ পেলানি কি হ'ব পলেন গ্ৰেইনখিনি ৱাটাৰত পৰি যাব আৰু তাৰ ফলত তোমাৰ কি হ'ব ৱাটাৰ ছাৰফেচত সেই পলেনখিনি থাকিব আৰু কি হয় ৱাটাৰ পলিনেটেড যোনখিনি ফ্লাৱাৰ আছে সিহঁতৰ ষ্টিগমাডাল কি হয় দীঘলীয়া হয় আৰু কইল লাইক হয় যাতে সেই ষ্টিগমাডালে আহি পেলানি কি হ'ব পাৰে তোমাৰ ৱাটাৰ ছাৰফেচত টাচ কৰিব পাৰে আৰু টাচ কৰাৰ ফলত কি হ'ব ৱাটাৰত থকা পলেন গ্ৰেইনখিনি সেই ষ্টিগমাৰ লগত লাগি যাব যিহেতু কি হয় তোমাৰ ষ্টিগমা পৰ্চনটো ষ্টিকি হোৱাৰ কাৰণে সিহঁতে ৱাটাৰত থকা পলেন গ্ৰেইনখিনি কি কৰিব পাৰে তাত এটাচড হৈ যাব পাৰে গতিকে এইখিনি হ'ল কি হাইড্ৰফিলাছ ফ্লাৱাৰৰ কেৰেক্টাৰ এতিয়া কি হয় আমি ৱাটাৰ পলিনেশ্যন সদায় ৱাটাৰত থকা ফ্লাৱাৰবিলাকৰ হয় বুলি পাইছোঁ নহয় জানো এতিয়া কি হয় তোমাৰ ৱাটাৰত যিমানখিনি প্লেণ্ট আছে যোনখিনি ফুল ফুলা প্লেণ্ট আছে চবৰে যে ৱাটাৰ পলিনেশ্যন হ'ব সেইটো আমি ক'ব নোৱাৰোঁ কিছুমান স্পেচিছৰ ক্ষেত্ৰতহে কি হ'ব ৱাটাৰ পলিনেশ্যন হ'ব তাৰে কেইটামান এক্সাম্পল হ'ল কি ভেলিছনেৰিয়া জোষ্টেৰা হাইড্ৰিলা এইবিলাক হ'ল ৱাটাৰ পলিনেটেড ফ্লাৱাৰ আৰু ৱাটাৰ পলিনেশ্যনটো ফুল এপাহৰ ৱাটাৰ পলিনেশ্যনটো খুব ৰেয়াৰ ক্ষেত্ৰতহে হয় এতিয়া চোৱা এই ফুলপাহ দেখিছা এই ফুলপাহ হ'ল কি ভেলিছনেৰিয়া ফ্লাৱাৰ আৰু এই ফুলপাহ এই প্লেণ্টটো এইটো হ'ল হাইড্ৰিলা প্লেণ্ট এই প্লেণ্টটো আমি কমনলি দেখি থাকোঁ হয়নে ৱাটাৰ বডিবিলাকত এই ভেলিছনেৰিয়া হাইড্ৰিলা এইবিলাক প্লেণ্টৰ ফ্লাৱাৰবিলাকৰ কি হয় ৱাটাৰ পলিনেশ্যন হয় নেক্সট চোৱা জুফিলি এইখিনি কি এতিয়া আহিলোঁ কি আমি বায়'টিক এজেণ্টলৈ বায়'টিক এজেণ্ট মানে এনিমেলছবিলাকৰ দ্বাৰা যোনটো পলিনেশ্যন হ'ব এনিমেলক এজেণ্ট হিচাপে লৈ সেই ক্ৰছ পলিনেশ্যনটোক আমি কি ক'ম জুফিলি বুলি ক'ম বা এনিমেল পলিনেশ্যন বুলি ক'ম এতিয়া এনিমেলবিলাকৰ ভিতৰত বিভিন্ন ধৰণৰ থাকিব পাৰে বেলেগ এনিমেলে কি কৰিব পাৰে পলিনেটিং এজেণ্ট হিচাপে কাম কৰিব পাৰে সেইবিলাকৰ ভিতৰত কি পৰিব পাৰে মেইনলি বেটছবিলাক পৰিব পাৰে স্নেইলবিলাক পৰিব পাৰে বাৰ্ডছবিলাক হ'ব পাৰে আৰু ইনছেক্টবিলাক হ'ব পাৰে তাৰ উপৰিও বেলেগ এনিমেলছেও কি কৰিব পাৰে পলিনেটিং এজেণ্ট হিচাপে কাম কৰিব পাৰে চ' কি হ'ব পলিনেশ্যন ব্ৰড বাই ভেৰিয়াছ এনিমেলছ আৰ কল্ড জুফিলি আৰু যোনবিলাক ফ্লাৱাৰৰ ক্ষেত্ৰত কি হ'ব আমাৰ এনিমেলৰ দ্বাৰা পলিনেশ্যন হ'ব সেই ফ্লাৱাৰবিলাকক ক'ম আমি জুফিলাছ ফ্লাৱাৰ ইট মে ইনক্লুড কাইৰপটেৰফিলি বাই বেটৰ দ্বাৰা বা বাদুলিৰ দ্বাৰা যিটো পলিনেশ্যন হ'ব তাক আমি কাইৰপটেৰফিলি বুলি ক'ম মেলাকোফিলি বাই স্নেইল শামুকৰ দ্বাৰা যিটো পলিনেশ্যন হ'ব সেই তাক আমি কি ক'ম মেলাকোফিলি বুলি ক'ম অৰিনিথোফিলি কিছুমান ফুলত বাৰ্ডছৰ দ্বাৰা কি হ'ব পলিনেশ্যন হ'ব সেই পলিনেশ্যনক আমি অৰিনিথোফিলি বুলি ক'ম এণ্টমোফিলি বাই ইনছেক্টবিলাকৰ দ্বাৰা পোক পতংগবিলাকৰ দ্বাৰা যোনটো পলিনেশ্যন হ'ব তাক আমি কি ক'ম এণ্টমোফিলি বুলি ক'ম চ' এতিয়া কি হ'ব সেই যোনবিলাক এনিমেল পলিনেটেড ফ্লাৱাৰ থাকিব সেই ফ্লাৱাৰবিলাকৰো কিছুমান কেৰেক্টাৰ থাকে তাৰে মেইন কেৰেক্টাৰবিলাক হ'ব কি ফ্লাৱাৰবিলাক খুব কালাৰফুল হয় অৰ্থাৎ ফ্লাৱাৰ্ছৰ
পিটেলছবিলাক কি হ'ব ব্ৰাইট কালাৰ্ড হ'ব flowers are scented and produce abundant nectar ফুলবিলাক কি হ'ব গোন্ধ থকা হ'ব কিছুমান ফুলৰ গোন্ধ খুব ধুনীয়া হ'ব আৰু কিছুমানৰ গোন্ধ কি হ'ব বেয়াও হ'ব পাৰে কিন্তু ফুলবিলাকৰ কি থাকিব এটা গোন্ধ থাকিব হ'ল স্মেল এটা থাকিব তাৰ উপৰিও কি থাকিব তাত যথেষ্ট পৰিমাণে ফুলবিলাকত নেক্টাৰ থাকিব আৰু নেক্টাৰবিলাক কি হয় এনেকুৱা ধৰণে ফুলপাহত থাকে যাতে তোমাৰ সেই নেক্টাৰবিলাক যেতিয়া পলিনেটিং এজেণ্টটোৱে ল'বলৈ আহিব তেতিয়া কি হ'ব সেই পলিনেটিং এজেণ্টটোৰ বডি সাৰফেসটো ষ্টিগমা আৰু এন্থাৰৰ এটেচড হোৱাকে কি হ'ব নেক্টাৰটো ফুলপাহত নেক্টাৰখিনি ফুলপাহত প্ৰেজেন্ট থাকিব সো নেক্সট এটা হ'ব কি কিছুমান এনিমেলে কি হয় পলেন গ্ৰেইনক ফুড হিচাপে ইউজ কৰে গতিকে সেই পলেন গ্ৰেইনবিলাকৰ সিহঁতে যেহেতু খাদ্য হিচাপে ইউজ কৰে গতিকে সেই পলেন গ্ৰেইনবিলাক খাবৰ কাৰণে সিহঁতে কি হ'ব পাৰে তোমাৰ ফুলপাহলে আহিব পাৰে সো পলেন গ্ৰেইনছবিলাক কি হ'ব লাগিব টেষ্ট পলেন গ্ৰেইনছ আৰ টেষ্টি আৰু এতিয়া কি হয় পলেন গ্ৰেইনবিলাকৰ সাৰফেসটো সাধাৰণতে ৰাফ হয় ষ্টিকি হয় হেতু কাৰণে কি হয় পলেন গ্ৰেইনবিলাক বা তোমাৰ ফ্লোৰেল পাৰ্টছবিলাক সহজতে কি হয় ফুল এপাহত এনিমেলটোৰ গাত সহজতে লাগি ধৰিব পাৰে তাৰ ফলত কি হ'ব পলিনেশনৰ কাৰণে সুবিধাজনক হয় আকৌ ষ্টিগমা অংশটো গাইনোচিয়ামৰ যোনটো ষ্টিগমা পাৰ্ট সেই ষ্টিগমা পাৰ্টটো ৰাফ আৰু ষ্টিকি হয় যাতে তাত পলেনখিনি আহি সহজতে পৰিব পাৰে আৰু তাত এটাচড হৈ থাকিব পাৰে গতিকে এইখিনি হ'ল কি এনিমেলছৰ দ্বাৰা পলিনেটেড হোৱা ফ্লাৱাৰবিলাকৰ কেৰেক্টাৰ এতিয়া এনিমেল পলিনেটেড ফ্লাৱাৰ কোনবিলাক হ'ব পাৰে অসংখ্য ফ্লাৱাৰ আছে হয়নে আমাৰ চাৰিওফালে তাৰ ভিতৰত কি হয় তোমাৰ কেইটামান এক্সাম্পল হ'ল কি বম্বেক্স প্লেণ্ট কেলিষ্টেমন বিগনোনিয়া এন্থোচিফেলাছ ইৰিথ্ৰিনিয়া এইবিলাক হ'ল কি তোমাৰ এনিমেলৰ দ্বাৰা পলিনেটেড হোৱা ফ্লাৱাৰ বম্বেক্স মানে হ'ব কি হিমলু গছ যোনটো আমি হিমলুৰ যোনটো ফুল তাক আমি কি কওঁ বম্বেক্স বুলি কওঁ কেলিষ্টেমন মানে হ'ল বটল ব্ৰাছৰ ফুলবিলাক আৰু বিগনোনিয়া মানে হ'ল ধপাত তিতা গছৰ যোনবিলাক ফুল থাকে সেইবিলাক এন্থোচিফেলাছ মানে কদম গছক এন্থোচিফেলাছ বুলি কোৱা হয় সো আকৌ কি হ'ব ইৰিথ্ৰিনিয়া মানে মদাৰ গছ সকলোৱে দেখিছা মদাৰ গছক কি কয় ইৰিথ্ৰিনিয়া বুলি কোৱা হয় এইবিলাক ফুলত মদাৰ গছৰ ফুল বটল ব্ৰাছৰ ফুল বা হিমলু গছৰ কদম গছৰ ধপাত তিতা গছৰ ফুলবিলাকত কি হ'ব তোমাৰ এনিমেল পলিনেটেড এনিমেলৰ দ্বাৰা কি হ'ব ইহঁতি পলিনেশ্যন হ'ব ইহঁতৰ এতিয়া চোৱা ইয়াত ফটোখনত দেখিছা তোমালোকে এই লিকুইড লাইক ষ্ট্ৰাকচাৰটো কি হয় নেক্টাৰ হয় এই ফটোখনত দেখিছা বেটৰ দ্বাৰা অৰ্থাৎ বাদুলিৰ দ্বাৰা কি হৈছে ফুলবিলাকৰ কি হৈছে তোমাৰ বাদুলিয়ে পলিনেটিং এজেণ্ট হিচাপে ইয়াত কাম কৰিছে ঠিক তেনেকৈ এই ফটো দুখনত কি হৈছে বাৰ্ডছৰ দ্বাৰা পলিনেশ্যন হোৱা দেখা গৈছে এতিয়া চোৱা বাৰ্ডছৰ ক্ষেত্ৰত যদি পলিনেশ্যন হয় তেতিয়াহ'লে সব বাৰ্ডেই যে পলিনেশ্যন কৰিব সেই কথা আমি ক'ব নোৱাৰোঁ কিছুমান স্পেচিফিক বাৰ্ডৰ স্পেচিছেহে কি কৰিব তোমাৰ পলিনেশ্যন কৰিব সেইবিলাকৰ ভিতৰত কি হ'ব পাৰে হামিং বাৰ্ড হ'ব পাৰে বুলবুলি চৰাই হ'ব পাৰে বা মাইনা এইবিলাক চৰাই কি কৰিব পাৰে তোমাৰ ফুলৰ পলিনেটিং এজেণ্ট হিচাপে কাম কৰিব পাৰে নেক্সট চোৱা এতিয়া কি হয় এণ্টমোফিলি বা তোমাৰ ইনচেক্টৰ দ্বাৰা
যোনখিনি পলিনেশ্যন হ'ব ইহঁতি জুফিলিৰ আণ্ডাৰতে পৰিব তথাপিতো কি হয় এণ্টমোফিলাছ বা ইনচেক্ট পলিনেটেড ফ্লাৱাৰবিলাকৰ কিছুমান স্পেচিফিক কেৰেক্টাৰ থাকে চ' সেইখিনি কি হ'ব পাৰে এতিয়া চোৱা pollination done by insect is called entomophily and insect pollinated flowers is called entomophilous flower insect pollinated flower বিলাকৰ ক্ষেত্ৰত কি কেৰেক্টাৰ বা সেই ফ্লাৱাৰ বিলাকৰ এডাপ্টেশ্যন বিলাক কেনেকুৱা হ'ব পাৰে চোৱা flowers are usually large conspicuous brightly colored and so to attract insect pollinator ইনসেক্টৰ দ্বাৰা পলিনেশ্যন হ'বলৈ হ'লে ফুলপাহে ইনসেক্টক কি কৰিব লাগিব এট্ৰেক্ট কৰিব পাৰিব লাগিব আৰু তাৰ কাৰণে কি হয় ফুলপাহ সদায় লাৰ্জ সাইজৰ হ'ব আৰু ফুলৰ পিটেলছ বিলাক কি হ'ব ব্ৰাইট কালাৰ হ'ব ডাৰ্ক কালাৰৰ হ'ব যাতে হিহঁতে সহজতে কি কৰিব পাৰে ইনসেক্ট বিলাকক এট্ৰেক্ট কৰিব পাৰে আৰু কিছুমানৰ ক্ষেত্ৰত ফুলবিলাক কি হ'ব পাৰে তোমাৰ সৰু হ'ব পাৰে সৰু হ'লেও কি হ'ব সেই ফুলবিলাক স্মল ফ্লাৱাৰবিলাক একেলগে এটাচড হৈ পেলানি হিহঁতে এটা লাৰ্জাৰ আকৃতিৰ সৃষ্টি কৰিব যাতে সেইটো দেখি পেলানি ইনসেক্টটো কি হয় তাহাঁতৰ প্ৰতি আকৰ্ষিত হয় তাৰ উপৰি চোৱা ডিফাৰেণ্ট কালাৰ্ছ অফ flowers attract insect এতিয়া ফুলবিলাক যেহেতু বিভিন্ন কালাৰৰ হ'ব ফুলৰ সেই কালাৰ বিলাকেও কি কৰে ইনসেক্ট বিলাকক এট্ৰেক্ট কৰে বিশেষকৈ ফুলৰ পিটেলছ বিলাক বিভিন্ন ৰঙৰ হয় আৰু সেই পিটেলছ বিলাকৰ কালাৰটোৰ ওপৰত এট্ৰেক্ট হৈ ইনসেক্টটো কি হয় ফুলপাহৰ ওচৰলৈ আহে কিছুমান ফুলৰ ক্ষেত্ৰত কি হয় পিটেলছৰ বাহিৰেও আদাৰ ফ্লোৰেল পাৰ্টছ বিলাকো কি হয় ব্ৰাইট কালাৰ্ড হয় যেনেকৈ এই ফুলপাহ কি হয় বগেনভিলিয়া ফ্লাৱাৰ বগেনভিলিয়াৰ কি হয় ইয়াত তিনিপা ফ্লাৱাৰ দেখিছা ফুলকিপা সৰু সৰু কিন্তু ইয়াৰ সাইডত তিনিখন কি আছে ব্ৰেক তিনিখন আছে পিংক কালাৰৰ কেইখন কি হ'ব ইয়াৰ ব্ৰেকড হয় এই পিংক কালাৰৰ ব্ৰেকড কেইখনে কি কৰে তোমাৰ ইনসেক্ট বিলাকক এই ফুল কেইপাহৰ পলিনেশ্যনৰ কাৰণে কি কৰিব এট্ৰেক্ট কৰিব গতিকে বগেনভিলিয়াৰ ক্ষেত্ৰত ব্ৰেকড হল এটা ষ্ট্ৰাকচাৰ যেটো কি কৰিব তোমাৰ ইনসেক্ট বিলাকক পলিনেশ্যনৰ কাৰণে এট্ৰেক্ট কৰিব ঠিক তেনেকৈ এই ফুলটো হল মুচেণ্ডা ফ্লাৱাৰৰ ইয়াত দেখিছা ফ্লাৱাৰ বিলাক কি হয় স্মল সাইজৰ হয় এতিয়া কি হয় প্ৰত্যেকটা মুচেণ্ডা ফ্লাৱাৰৰে এই ৰেড কালাৰ লিফ লাইক ষ্ট্ৰাকচাৰটো যে তোমালোকে দেখিছা তাত কি হয় প্ৰত্যেকটা ফুলতে কি হয় এনেকুৱা ধৰণৰ এখন লিফ লাইক ষ্ট্ৰাকচাৰ থাকে এই ৰেড কালাৰ লিফ লাইক ষ্ট্ৰাকচাৰটো কিহতৰ সিপেল বুলি কোৱা হয় এটা ফুলত এখনেই সিপেল থাকে আৰু সেই সিপেলখন কি হয় লাৰ্জ সাইজৰ হয় গতিকে এই ৰেড কালাৰ সিপেল খনে কি কৰিব তোমাৰ ইনসেক্ট বিলাকক দূৰৰ পৰা কি হ'ব এই ফুলপাহৰ পলিনেশ্যন কৰিবলৈ এট্ৰেক্ট কৰিব ঠিক তেনেকৈ এইটো হল পইনসিটিয়া ফ্লাৱাৰ পইনসিটিয়া নাম শুনিছা চাগে তোমালোকে পইনসিটিয়া ফ্লাৱাৰৰ কি হয় এই ইয়াতো ফুলবিলাক কি হয় ইহঁতৰ দৰে স্মল সাইজৰ হয় এপিকেল পোৰ্শনত ফুলবিলাক থাকে আৰু কি হয় প্লেন্ট জোপাৰ তলৰ যোনবিলাক লিফ আছে তলৰ লিফবিলাক ডাৰ্ক গ্ৰীন কালাৰ হ'ব কিন্তু ফুলপাহৰ ওচৰৰ যোনবিলাক লিফ থাকিব ইহঁতি পিংক কালাৰ নাইবা হোৱাইট কালাৰ তেনেকুৱা টাইপৰ হয় বেলেগ স্পেচিছ ৱাইজ গতিকে কি হয় ওপৰৰ যোনখিনি ফুল কেইপাহৰ ওচৰত এটাচড হৈ থকা লিফখিনি হিহঁতি কি হ'ব হোৱাইট কালাৰ নাইবা পিংক কালাৰ হ'ব পাৰে সেই হোৱাইট কালাৰ বা পিংক কালাৰ লিফ গিখনে কি কৰিব তোমাৰ ইনসেক্ট বিলাকক এই ফুলপাহ ইহঁতৰ ফুলবিলাক পলিনেশ্যন কৰিবৰ কাৰণে এট্ৰেক্ট কৰিব গতিকে ফুলপাহত কি হয় তোমাৰ পিটেলছ আৰু অন্যান্য ফ্লোৰেল পাৰ্টবিলাক যদি কালাৰফুল হয় তেতিয়া সেই কালাৰফুল পাৰ্টবিলাকেও কি কৰিব ইনসেক্টবিলাকক এট্ৰেক্ট কৰে ঠিক তেনেকৈ কি হয় flowers usually blossom at a specific time when the particular insect pollinator is
এভেইলেবল। আৰু কি হয় ফ্লাৱাৰ স্পেচিছবিলাকক কোনোবা এটা ফ্লাৱাৰ স্পেচিছক হয়তো কোনোবা এটা ইনচেক্টে পলিনেট কৰিলেহে তাৰ পলিনেশ্যন হ'ব। গতিকে সেই ইনচেক্টটো যিটো ছিজনত থাকিব বা যিটো সময়ত থাকিব সেই সময়তহে সেই ফুলপাহ কি হয় ফুলিব। আকৌ চোৱা flowers usually produce specific odors and nectars to attract insect। এতিয়া কি হয় প্ৰত্যেকপাহ ফুলৰে বেলেগ বেলেগ গোন্ধ থাকে নহয় জানো। কিছুমান ফুলৰ গোন্ধটো ধুনীয়া হয় আৰু কিছুমানৰ কি হয় গোন্ধটো অলপ বেয়া হয় বা অদ্ভুত ধৰণৰ হয়। এতিয়া সেই ফুলপাহৰ গোন্ধটো তোমাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে তাক কিহে পলিনেট কৰিব তাৰ ওপৰত ডিপেণ্ড কৰে। বিশেষকৈ কি হয় তোমাৰ ফ্লাইজবিলাক বা মাখিবিলাকে কি হয় তোমাৰ যিবিলাক ফুলৰ গোন্ধটো কি হয় অদ্ভুত ধৰণৰ হয় বা বেয়া হয় সেইবিলাক ফুলক সহজতে পলিনেট কৰে। আৰু কিছুমান ইনচেক্টে কি হয় তোমাৰ যোনবিলাক ফ্লাৱাৰৰ গোন্ধটো ধুনীয়া হয় বা সুইট ফ্ৰেগনেন্স থাকে সেইবিলাক ফ্লাৱাৰক কি কৰে পলিনেট কৰে। যেনেকৈ তোমাৰ জেচমিন ৰ'জ এইবিলাক ফ্লাৱাৰৰ কি হয় ফ্ৰেগনেন্সটো সুইট হয়। চ' গতিকে ফ্লাৱাৰৰ ফ্ৰেগনেন্সটোৰ ওপৰত বা সিহঁতৰ নেক্টাৰ প্ৰডিউচ হ'ব নহয় জানো সেই নেক্টাৰৰ ওপৰতো কি কৰিব কোনটো ইনচেক্টে তাহাঁতক পলিনেট কৰিব সেইটো ডিপেণ্ড কৰে। ইয়াত চোৱা এই ফুলপাহত দেখিছা ষ্টামেনখিনিৰ ভিতৰত কি আছে জেলি লাইক ছাবষ্টেন্সবিলাক দেখিছা এইবিলাক হ'ল কি নেক্টাৰ। এই নেক্টাৰবিলাকৰ কাৰণেও কি হয় তোমাৰ ইনচেক্ট এটা ইয়ালৈ আহিব পাৰে আৰু তাৰ ফলত কি হ'ব সেই নেক্টাৰখিনি সিহঁতে ল'বলৈ যাওঁতে কি হ'ব ইনচেক্টটোৰ গাত ষ্টামেনৰ পৰা পলেন গ্ৰেইন গৈ পেলানি পৰিব পাৰে। তাৰ ফলত সি কি কৰিব তোমাৰ এটা পলিনেটিং এজেণ্ট হিচাপে কাম কৰিব। চ' ইনচেক্ট পলিনেটেড ফ্লাৱাৰ কোনবিলাক হ'ব বহুত আছে ইনচেক্ট পলিনেটেড ফ্লাৱাৰ। তাৰ উপৰিও আমি সাধাৰণতে দেখি থকা কেইটামান ফ্লাৱাৰ হ'ল কি ৰোজা স্পেচিছ মেগনলিয়া ৰাফলেচিয়া বগেনভিলিয়া পইনচেটিয়া মুচেণ্ডা ছানফ্লাৱাৰ এইবিলাক ফুলৰ ক্ষেত্ৰত আমি কি দেখা পাম ইনচেক্ট পলিনেশ্যন হোৱা দেখা পাম। আৰু বিভিন্ন ধৰণৰ ইনচেক্ট আছে যোনবিলাকে কি কৰে তোমাৰ পলিনেশ্যন কৰে। যেনে তোমাৰ কি হ'ব বীজবিলাক হ'ব মৌমাখিবিলাক বাটাৰফ্লাইজবিলাক হ'ব মথবিলাক থাকিব ফ্লাইজবিলাক থাকিব। আৰু তাৰ ভিতৰত কি হয় মৌমাখিবিলাকে বেছিকৈ কি হয় পলিনেটিং এজেণ্ট হিচাপে কাম কৰে ইনচেক্টৰ ভিতৰত। মানে তোমাৰ ইনচেক্ট পলিনেটেড ফ্লাৱাৰ্ছবিলাকৰ 80% কিহৰ দ্বাৰা কমপ্লিট হ'ব বী বা মৌমাখিৰ দ্বাৰাই কমপ্লিট হয়। চ' এইখিনি আছিলে পলিনেশ্যনৰ ক্ৰছ পলিনেশ্যনৰ এজেণ্টৰ ওপৰত বেছ কৰি আমি যিটো ভাগ কৰিছিলোঁ তাৰ ডিটেইলছ। নেক্সট হোৱা কি কৈছিলোঁ যে ক্ৰছ পলিনেশ্যনত অসংখ্য পলেন গ্ৰেইন প্ৰডিউচ হয়। তাৰ উপৰিও কি হয় তাত এজেণ্টৰ প্ৰয়োজন আৰু লগতে কি হয় তাত চান্সৰ ওপৰতো ডিপেণ্ড কৰে যে পলিনেশ্যনটো হ'বনে নহয়। ইমানখিনি থকাৰ পিছতো কি হয় নেচাৰে সদায় কি কৰে তোমাৰ ক্ৰছ পলিনেশ্যনে ফেভাৰ কৰে বা প্ৰিফাৰ কৰে। কি কাৰণে প্ৰিফাৰ কৰে চোৱা যে self pollination does not cause input of new character and due to repeated inbreeding brings deterioration of quality। self pollination to এটা sure method য'ত কি হয় তোমাৰ same ফ্লাৱাৰৰ মাজত পলিনেশ্যন হয়। কিন্তু self pollination দ্বাৰা আমি ফুল এপাহত কেতিয়াও নতুন কেৰেক্টাৰ এটা পাব নোৱাৰোঁ। আৰু কণ্টিনিউৱাছ ইনব্ৰিডিং হৈ থকাৰ ফলত কি হ'ব সেই প্লেণ্টজোপাৰ বা সেই ফ্লাৱাৰৰ কোৱালিটিটো কি হ'ব জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন গৈ থাকিলে কোৱালিটিটো তাৰ বেয়াহে হৈ গৈ থাকিব। গতিকে সেই ক্ষেত্ৰত আমি সেইখিনি যাতে নহয় তাৰ কাৰণে কি কৰিব পাৰোঁ ক্ৰছ পলিনেশ্যন
ফেভাৰ কৰিব পাৰোঁ। তাৰ উপৰিও কি হয়, ক্ৰছ পলিনেশ্যনক এজ এ ৰুল হিচাপে লোৱা হয়। কি কাৰণে? চিন্স ক্ৰছ পলিনেশ্যন এনজিঅ'ৰ্ছ ট্ৰান্সফাৰ অফ জিনছ ফ্ৰম আনাডাৰ প্লেণ্ট, ভেৰিয়েশ্যন অকাৰ্ছ এণ্ড ইট লিডছ টু ইভলিউশ্যন। ক্ৰছ পলিনেশ্যনত যিহেতু দুজোপা বেলেগ গছৰ দুপা ফুলৰ মাজত কি হ'ব? পলেনৰ ট্ৰান্সফাৰ হ'ব। চ' তাৰ দ্বাৰা কি হ'ব পাৰে? সেই প্লেণ্ট দুজোপাৰ ফুল দুপাহৰ দ্বাৰা কি হ'ব পাৰে? ইপাহৰ পৰা সিপাহলৈ জিনৰ ট্ৰান্সফাৰ হ'ব পাৰে, আৰু জিনৰ ট্ৰান্সফাৰ হোৱাৰ লগে লগে আমি তাত কেৰেক্টাৰিষ্টিক ভেৰিয়েশ্যন দেখা পাম, যাৰ ফলত নতুন কেৰেক্টাৰ বা নতুন ভেৰিয়েশ্যন দেখা পাম। আৰু সেই ভেৰিয়েশ্যনটোৱে জেনেৰেশ্যন ৱাইজ জেনেৰেশ্যন হোৱাৰ পাছত ইহঁতৰ যোৱাৰ পাছত কি হ'ব পাৰে? তোমাৰ ইভলিউশ্যন প্ৰচিড কৰিবগৈ পাৰে, আৰু ইভলিউশ্যনৰ ফলত তাৰ পৰা আমি কি পাব পাৰোঁ? নতুন এটা স্পেচিছ পোৱাৰ সম্ভাৱনা থাকিব। নেক্সট চোৱা, অফস্প্ৰিংছ প্ৰডিউচ বাই ক্ৰছ পলিনেশ্যন আৰ হেল্ডি, ডিজিজ ৰেজিষ্টেণ্ট এণ্ড বেটাৰ এডপ্টেড টু ছাৰ্ভাইভ ইন এডভাৰ্ছ কণ্ডিশ্যন। ক্ৰছ পলিনেশ্যনৰ দ্বাৰা আমি যোনবিলাক অফস্প্ৰিং পাম বা নতুন নতুন প্লেণ্টছ পাম, সেই প্লেণ্টবিলাক কি হ'ব? হেল্ডি প্লেণ্ট হ'ব, আৰু সিহঁতে কি হ'ব? ডিজিজ ৰেজিষ্টেণ্ট হ'ব। সিহঁতক হঠাতে কি কৰিব নোৱাৰে? তোমাৰ ডিজিজে এটেক কৰিব নোৱাৰে। তাৰ উপৰিও কি হ'ব? সেই প্লেণ্টবিলাক যিকোনো এনভাইৰনমেণ্টেল কণ্ডিশ্যনতে ছাৰ্ভাইভ কৰিব পাৰিব, লাগিলে সেই এনভাইৰনমেণ্টেল কণ্ডিশ্যনটো এডভাৰ্ছ নহওক কিয়। নেক্সট চোৱা, ডেভেলপমেণ্ট অফ নিউ কেৰেক্টাৰ্ছ হেভিং ছাৰ্ভাইভেল ভেলু ইজ নট পচিবল ইফ ইণ্ট্ৰাব্ৰিডিং থ্ৰু self pollination continues. Most plants therefore favors cross pollination even if it is hazardous. এতিয়া কি হয়? যিহেতু ক্ৰছ পলিনেশ্যনৰ দ্বাৰা নতুন কেৰেক্টাৰ প্ৰডিউচ হয়, এতিয়া কি হয়? ক্ৰছ পলিনেশ্যনত আউটব্ৰিডিং হয়, দুটা বেলেগ বেলেগ প্লেণ্টৰ মাজত বা দুটা বেলেগ বেলেগ প্লেণ্ট স্পেচিছৰ মাজত কি হয়? আউটব্ৰিডিং হয়, বা তাক আমি ইণ্টাৰব্ৰিডিং বুলিও ক'ব পাৰোঁ। কিন্তু চেল্ফ পলিনেশ্যনৰ ক্ষেত্ৰত কি হ'ব? ইণ্ট্ৰাব্ৰিডিং হ'ব, মানে একেটা স্পেচিছৰে দুটাৰ মাজত কি হ'ব? ব্ৰিডিং হ'ব, আৰু সেই ক্ষেত্ৰত কি হয়? নতুন কেৰেক্টাৰ পোৱাটো বা প্লেণ্টজোপাৰ ছাৰ্ভাইভেল ৰেটটো কি হ'ব? লছ হৈ যাব পাৰে। সেইটো কাৰণে কি হয়? আমি তাৰ পৰা নতুন কেৰেক্টাৰ পাব নোৱাৰোঁ। চ' এই ৰিজনকেইটাৰ ওপৰত বেছ কৰিয়ে কি হয়? আমি ক'ব পাৰোঁ যে যদিও কি হয়? চেল্ফ পলিনেশ্যনটো এটা চিয়'ৰ মেথড পলিনেশ্যনৰ কাৰণে, তথাপিতো নেচাৰে সদায় কি হয়? ক্ৰছ পলিনেশ্যন ফেভাৰ কৰে। কি কাৰণে? মেইনলি কি হয়? ক্ৰছ পলিনেশ্যনৰ দ্বাৰা আমি নতুন স্পেচিছ পোৱাৰ সম্ভাৱনা থাকে, বা নতুন কেৰেক্টাৰ ক্ৰছ পলিনেশ্যনৰ দ্বাৰা প্লেণ্ট এজোপাত ইনক্লুড হোৱাৰ চান্স থাকে বা ইনক্লুড হয়। গতিকে আজিলৈ এইখিনিয়ে তোমালোকৰ, আশা কৰোঁ বুজি পাইছা, আৰু বাকী নেক্সট পাছৰ টপিকখিনি আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। অ'কে, থেংক ইউ।